সমগ্ৰ অসমবাসীক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ এই মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰা হৈছে। বিশেষকৈ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমাৰ জনগোষ্ঠীটোৱে এই উৎসৱটো পৰম্পৰাগতভাৱে পালন কৰে। তো কথাটো হ'ল কি, বুধবাৰ দিনটো আমাৰ মিচিংসকলে শুভ দিন বুলি ভবা হয় বা বিশ্বাস কৰা হয়। ইয়াৰ লোকবিশ্বাস আৰু পৰম্পৰা। তো মিচিংসকল বিশেষকৈ কৃষিভিত্তিক কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰে। বেছিভাগ আমাৰ মিচিং জনগোষ্ঠী নদীৰ পাৰে পাৰে থাকি কৃষিকৰ্ম কৰি পিনি জীয়াই থাকে বা তেওঁলোকৰ যিখিনি প্ৰফেশ্যনেল সেইটো। তো সেই হেতুকে আজি মিচিংসকলে আজিৰ দিনটোৰ পৰা এই বুধবাৰৰ শুভ দিনটোৰ পৰা কৃষি বা বীজ সিঁচাক কাৰ্যসূচী পালন কৰে। আজি আমাৰ ৰাতিপুৱা ইয়াতে আমাৰ বীজ ৰোপণ কাৰ্যসূচী অলপ আগতে আমাৰ এজন ছাৰে ক'লে যে মাংগলিক যিটো কাৰ্য সেইটো শুভাৰম্ভণি হৈছে। আলি মানে আমাৰ মাটিৰ তলত যিটো আমাৰ বীজ হয়, যে ধৰক মিঠা আলু বা আলু সেইটো, আৰু আইটো হৈছে গছৰ ওপৰত হোৱা গুটি বা ফল বা বীজ, বা লৃগাংটোৰ অৰ্থটো হৈছে কি সিঁচা। আজি আমি লিগত কৰিছোঁ। লিগত মানে শুভাৰম্ভণি। তো মিচিংসকল দনি পল আমি আবুতানি গোষ্ঠীৰ লোক আৰু এই পৰম্পৰাটো আমি বিশ্বাস কৰোঁ। আৰু আপোনালোকে দেখিছে আজি ধুবুৰী জিলা আমি যিটো গম পাইছোঁ, গৌৰীপুৰত আমি খুব উলহ মালহেৰে পালন কৰিছোঁ। আৰু আমাৰ কাষতে থকা বিলাচীপাৰাটো আমাৰ জনগোষ্ঠীৰ লোকে পালন কৰিছে। আৰু আমি শুনিছোঁ আমাৰ খুব ধুনীয়াকৈ আটকধুনীয়াকৈ চাউথ চালমাৰা ডিষ্ট্ৰিক্টতো পাতিছে। তো সমগ্ৰ অসমত এই কৃষিভিত্তিক আলি আই লৃগাং উৎসৱটো পালন কৰা হয়। সেই হেতুকে আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এই মিচিং আলি আই লৃগাং যিহেতু মিচিংসকল অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি বা জনগোষ্ঠী, গতিকে এই আমাৰ আলি আই লৃগাংটো ৰাজ্যিক বন্ধ। আমি অত্যন্ত দুখ পাইছোঁ এই ৰাজ্যিক বন্ধ। চ' আজি আকৌ আমি সমগ্ৰ মিচিং জনগোষ্ঠীৰ হৈ মিচিংবাসী ৰাইজৰ হৈ পিনি এই ধুবুৰী জিলাৰ পৰা, যে আমি যে ধুবুৰীটো আপোনালোকে দেখিছে ইমান শ মিচিং মানুহ ওলাই আহিছে, তা আমিও ইয়াত আছোঁ। বেলেগ অন্য প্ৰান্তত বা অন্য জিলাখনত এই উৎসৱটো পালন কৰা হৈছে। গতিকে অসম চৰকাৰে এইটো নিতান্তই ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে বুলি আজি আমি দাবী জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ। ঠিক আছে। আজি ইয়াতে আহি বহুত ভাল লাগিছে। মই একচুৱেলি বড়ো ছোৱালী হয়। ফাৰ্ষ্ট টাইম মিচিং ফেষ্টিভেল আলি আই লৃগাং চাইছোঁ। বৰ ভাল লাগিছে। ঘৰৰ পৰা দূৰত আছোঁ, কিন্তু মানে ফেমিলি টাইপ ফিল হৈছে। ভাল লাগিছে আৰু তাৰমানে কি অসমখন যে জাতি জনগোষ্ঠী ভাষা বিভিন্ন ভাষা ভাষী লোক যে ইয়াতে বসবাস কৰে, এটা পৰিচয়, এটা সাংস্কৃতিক পৰিচয় বুলি ভাবে নেকি? যে ধুনীয়া এটা আমাৰ মেছেজ গৈছে চেণ্ট্ৰেলত বাহিৰত সঁচা মানে ইউনিটি ইন ডাইভাৰ্চিটি বুলি ক'ব পৰা যায়। আৰু অসমতে ইমান বেছি ডাইভাৰ্ছ কালচাৰ আছে আৰু আমি চবেই মিলি আছোঁ। শদিয়া হওক ধুবুৰী হওক, কালচাৰ এটা কথা যদি ক'ব যায়, শদিয়া পৰা ধুবুৰী হৈছে পশ্চিম অসমৰ একদম শেষ প্ৰান্ত। আপুনি যদি সমস্যাৰ কথা আহে কি বুলি ভাবিব? সমস্যা ট্ৰেভেলিঙৰ সমস্যা আছে আৰু সংস্কৃতিৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত যদি কোৱা যায়, সমস্যা বুলিতো নকওঁ, সমস্যা নহয়, মানে কালচাৰেল ভৰপূৰ মানে কালচাৰ ৰিচ হয় চব আছে। মানে ভাল লাগিছে। আজিৰ অনুষ্ঠানটো আহিছে যে আপোনালোকৰ মেডিকেল কলেজৰ পৰা কিমান 10 কি জনাব ৰাইজক? এই অঞ্চলত পাতিব লাগে, যিমান দূৰৰ পৰাই হওক ঘৰৰ পাতিব লাগে, সৰু সুৰা অনুষ্ঠানেই হওক, কিন্তু একেলগে পালে মানে পাতিব লাগে আৰু সেইখিনি। বাইদেউ আপোনাৰ ঘৰ? মোৰ তামোলপুৰ।